নমস্কাৰ ক্লাছ 7 আন্ডা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি তোমালোকৰ যেটো 2 নম্বৰ চেপ্টাৰ আছে পাটিগণিত ৰাখি তাৰ মই 2.2 যেটো অনুশীলন আছে হেতু আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅ'ত মই 2.2 টো অলৰেডি আপলোড কৰিছোৱে তো তোমালোকৰ WhatsApp গ্ৰুপটো মই যেটো খুলিছে তোমালোকৰ ক্লাছ 7 ৰ কাৰণে তাত যদি জয়েন হৈ লোৱা নাই তোমালোকে জয়েন হৈ ল'ব পাৰে তাতে তোমালোকে বুজি নোপোৱা বস্তুবিলাক মোক ডাইৰেক্ট সুধিব পাৰা মেছেজ কৰি কিনে মই তোমালোকক ফ্ৰীতে সেইখিনি বস্তু বুজাই দিব পাৰিম আৰু প্ৰত্যেকটো ভিডিঅ'ৰ লিংকবিলাক মই তাত দি থাকিম তো তোমালোকে তাতেও পাই থাকিবা প্ৰত্যেকটো অনুশীলনৰ প্ৰশ্ন উত্তৰবিলাক তো এতিয়া আমি এটো আলোচনা কৰিম এক নম্বৰটো একদমই সহজ প্ৰশ্ন এটো তোমালোকক কি কেনেকৈ কৰিব লাগিব চোৱা যে 6 আৰু 6 + 5 টো কাৰ লগত সমান হ'ব কৰিছে তো 6 + 5 মানে কিমান হয় আমাৰ 6 পাছে যেহেতু 11 তো ইয়াতে আমি কি পূৰণ কৰিলে 1 ৰ লগত 11 পাম আমি জানো যে কি 1 ৰ লগত 11 পূৰণ কৰিলে 11 হ'ব গতিকে এইটো উত্তৰটো কি পাম আমি 11 নেক্সট কৈছে যে 6 7 * 42 এটা কি হ'ব এটোতকৈ ডাঙৰ হ'ব তো তোমালোকে ইয়াতে যি সংখ্যা বুলি লিখি দিয়া কি হ'ব হেতু এটোতকৈ সৰুৱে হ'বগৈ কাৰণ এটো চিন দি আছে এটো চিন মানে কি এইফালৰখিনি সৰু হ'ব লাগিব এইফালৰখিনি কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব 6 7 গুণ কিমান পাইছো 42 তো 42 তকৈ সৰু কি সংখ্যা হ'ব যিকোনো সংখ্যা লিখি দিয়া তোমালোকে যদি আমি 3 ৰ হৰণ কৰো কিমান হ'ব 3 ৰ 12 হৰণ কৰিলে 4 থাকিব 4 টো 42 তকৈ সৰু হ'ল তো ইয়াতে তোমালোকে যিকোনো লিখিব পাৰা একদম সহজ হয় এটো নেক্সট আমি 3 সি নম্বৰটো চোৱা যে 42ক 6 ৰে হৰণ কৰিলে কিমান হ'ব 6 7 * 42 7 বাৰ যাব গতিকে এইটো আমাৰ 7 হ'ল এটা 7 ৰ মানটো ডাঙৰ হ'ব লাগিব তো আমি কিহৰ পৰা 10 বিক কৰিলে আমি কি পাম 7 তকৈ সৰু সংখ্যা পাম তো ইয়াতে তোমালোকে লিখি দিলে হ'ল যিকোনো এটা আমি কি লিখিব পাৰো যে আমি যদি 11 ৰ পৰা 10 বিক কৰো তেনেহলে কি হ'ব 11 ৰ পৰা 10 গল থাকিল 1 আৰু 1 তো 7 তকৈ সৰু হৈ গল নেক্সট ডি নম্বৰটো দিছে কি 2 * 3 = 5 দিয়া আছে তো 10ক আমি কিহেৰে হৰণ কৰিলে 5 পাম 10ক আমি 2 ৰে হৰণ কৰিলে 5 পাম গতিকে এইটো মান 2 হৈ যাব তো ডি নম্বৰটো হৈ গল নেক্সট এক নম্বৰটো কমপ্লিট আমাৰ না ডি নম্বৰটো চোৱা এতিয়া তে তলৰ কোনটো শুদ্ধ কৰিছে আমাৰ এইটো সমান দিয়া আছে এইটো 10 পাছে কিমান এইটো মানে 15 8 7 কিমান 15 গতিকে এইটো আমাৰ শুদ্ধ নেক্সট এইটো চোৱা 7 দুগুণ কিমান হ'ব আমাৰ 14 আৰু 3 যদি 18 ৰে হৰণ কৰো কিমান পাম আমি 6 পাম হয় 3 6 গুণ যেহেতু 18 গতিকে ইয়াতে 6 এতিয়া আমাক কৈছে যে কি 6 টো 14 তকৈ ডাঙৰ এটো হয় জানো এটো নহয় গতিকে আমাৰ এটো অশুদ্ধ নেক্সট চোৱা 36 হৰণ 6 এটো 6 ৰে হৰণ কৰিলে কিমান পাম 6 পাম আৰু এটো কি কৈছে ইয়াতকৈ সৰু বুলি কৈছে হয় নহয় চাও 9 পাছে কিমান 14 14তকৈ 6 টো সৰুৱে হয় গতিকে এইটো আমাৰ শুদ্ধ হয় তাৰ পিছৰটো কি দিছে 25 ৰ পৰা 5 বিক কৰিলে কিমান পাম আমি 20 পাম 10 কিমান পাম 20 পাম গতিকে দুটো সমান হয় গতিকে এইটো আমাৰ শুদ্ধ নেক্সট 7 13 কিমান হয় আমাৰ 20 আৰু 8 4 কিমান 12 এতিয়া কৈছে যে কি 12 টো ডাঙৰ 20 তকৈ এটো হয় জানো এটোটো নহয় গতিকে এইটো আমাৰ অশুদ্ধ নেক্সট চোৱা 3 বাৰ 36 আৰু 9 4 গুণ কিমান 36 গতিকে আমাক কৈছে যে কি 36 টো 36 তকৈ ডাঙৰ এটো নহয় এটো সমানহে হ'ব লাগিছিল গতিকে এইটো আমাৰ কি আছে ভুল হয় অশুদ্ধ তো 2 নম্বৰটো হৈ গল নেক্সট আমাক এটা কি চিন হ'ব সুধিছে ডাঙৰ সৰু বা সমান চিন বহুৱাব লাগে তো আমি যোগ কৰি চাম 9 6 কিমান 15 3 ৰে 5 15 হৰণ কৰিলে কিমান বাৰ যায় 3 5 গুণ 15 যেটো 5 বাৰ যায় তো কোনটো ডাঙৰ হ'ব 15 টো ডাঙৰ গতিকে 15 টো পিনে মুখখন কৰি দিয়া নেক্সট 9 6 কিমান আকৌ 15 7 7 কিমান 15 তো যেটো দুটা 15 15 হৈছে গতিকে এটো আমাৰ কি হ'ব সমান হ'ব নেক্সট 15ক 3 ৰে হৰণ কৰিলে কিমান বাৰ যায় 5 বাৰ যায় 9 5 গুণ কিমান 35 গতিকে 35 টো ডাঙৰ যেটো তো এনেকৈ দিব লাগিব নেক্সট 22 ৰ পৰা 7 গলে কিমান থাকিব এটো 15 আৰু 18 7 কিমান হয় আমাৰ 8 7 8 7 15 গতিকে এটো 25 ওকে তো 22 ৰ পৰা 7 গলে 15 থাকিল আৰু এটো 25 হয় গতিকে 25 টো ডাঙৰ যেটো তো এনেকৈ দি দিয়া নেক্সট 28 7 কিমান আকৌ 28 7 হ'ল আমাৰ 35 আৰু 9 5 গুণ কিমান 45 45 টো ডাঙৰ গতিকে এনেকৈ দি দিয়া তো এইখিনি বস্তুৱে আছিল তোমালোকৰ একদমই সিম্পল হয় অনুশীলনটো বা চেপ্টাৰটো তোমালোকৰ সিম্পলে হয় গতিকে তোমালোকে এইখিনি লিখি লোৱা ইয়াৰ পিছৰ ভিডিঅ মই 2.3 টো আপলোড কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ